Hello everybody, please welcome to my channel Jayahankar Boro Legal Forum. Honorable Guwahati High Court has issued order for the eviction. সেইটো কাৰণে আমাৰ অসম গভৰ্ণমেণ্টে যেটো eviction drive তেওঁলোকে এইটো চলাই আছে আৰু eviction successful হৈছে and যিখিনি affected people যিখিনি তেওঁলোকক আমাৰ পলিটিক্যাল পাৰ্টিবিলাকে কিছুমান লিডাৰে কৈছে যে বাংলাদেশী বিদেশীবিলাকক আমি বিতৰণ কৰিবৰ কাৰণে এইটো এফেকশ্যন কৰা হৈছে বুলি কৈছে কিন্তু যিখিনি এফেকশ্যন কৰা হৈছে তেওঁলোকক গভৰ্ণমেণ্টে আকৌ ৰিছেটেলমেণ্ট কৰাইছে আৰু কিছুমান একালীন সাহায্য প্ৰদান কৰিছে যেটা আমি সোশ্যাল মিডিয়াত দেখিছোঁ I am of the view personally what I feel যে তেওঁলোকক যদিও গভৰ্ণমেণ্টে বিদেশী বুলি কৈ আছে বাংলাদেশী বুলি কৈ আছে আকৌ সেটেলমেণ্ট কৰাইছে এইটোতো তেওঁলোকে বিদেশী নহয় কাৰণ তেওঁলোকৰ ভোটাৰ লিষ্ট আছে ৰেচন কাৰ্ড আছে এভৰি যিখিনি ডকুমেণ্ট তেওঁলোকে প্ৰতি বছৰ ভোটদান কৰি আহিছে গতিকে মই নাভাবোঁ যে দে আৰ বিদেশী তেওঁলোকে বাংলাদেশী মূলৰ হ'ব পাৰে কিন্তু সিহঁতে বিদেশী নহয় কাৰণ তেওঁলোকক পুছবেক কৰিব পৰা নাই গভৰ্ণমেণ্টে গতিকে দেৰ ইজ ন' বাংলাদেশী বিদেশী নাই যদিও কিছুমান মানুহ ঘৃণাৰ চকুৰে তেওঁলোকক চায় তেওঁলোকক মিয়া বুলি কয় কিন্তু সেই মিয়া যে তেনেকৈ আমাৰ বহুতে মিয়া মায়ক বুলি এটিকেন কৰি তেওঁলোকক কয় এই কমিউনিটিক কিন্তু এই কমিউনিটিৰ ফালৰ পৰাই আপোনালোকে লক্ষ্য কৰক যে মই এডভকেট আমাৰ লগত বহুত তেওঁলোকৰ মিয়া এই কমিউনিটিৰ বহুত এডভকেট আছে দে আৰ ডুইং ভেৰি নাইচ থিং ইন দ্য কোৰ্ট বিভিন্ন কোৰ্টত আমি যিটো তেওঁলোকৰ সম্প্ৰদায়ৰ জাহাজ আছে গতিকে এই যিখিনি বিদেশী বুলি আমি কওঁ ইট হেজ ন' এনি বেচিছ ন' বেচ এট অল চ' অল আৰ একচুৱেলি ইণ্ডিয়ান হ'ব পাৰে তেওঁলোকে বেলেগ কমিউনিটিৰ সেইটো চাই পেলাই আমি ঘৃণাৰ চকুৰে কৈছোঁ যে তেওঁলোকে বিদেশী তেওঁলোকক আমি উচ্ছেদ কৰিব লাগে উচ্ছেদ কৰাটো ভেৰি ফাইন গভৰ্ণমেণ্টৰ সেইটো ভাল কামৰ কাৰণে কৰিছে অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মতে বাট ইন দিছ ৰিগাৰ্ড আই এম উৱেৰ অফ দ্য ভিউ যে দেৰ ইজ ন' বিদেশী কোনো বিদেশী আমাৰ অসমত নাই কাৰণ যিহেতু তেওঁলোকক আমি পুছবেক কৰিব পৰা নাই বিদেশী বুলি পেলাই কাৰণ বিদেশী হ'লে পুছবেক কৰিব লাগে নিয়মতে কিন্তু আমি গভৰ্ণমেণ্টে পুছবেক কৰা আমি দেখা নাই আৰু তেওঁলোকে যিটো নেকি আমাৰ বাংলাদেশৰ লগত এগ্ৰিমেণ্ট পুছবেক কৰা সেইটোৰ প্ৰভিজন